আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব পাৰিছোঁ বুলি আমি অনেক সুখী হৈছোঁ। গতিকে আমি পশ্চিম ঢাকাই বস্তি ৰাইজ আমি সজাগতা সভা এখন পাতি ঢিং থানাৰ আৰক্ষী প্ৰশাসনক আমি মাতি আনিছিলোঁ। এই মুহূৰ্তে আমি সভাখন শেষ কৰিছোঁ। সভাৰ উদ্দেশ্য ব্যাখ্যা আমাৰ এইটোৱেই আছিলে যে সমাজত কোনো ল'ৰাই ড্ৰাগছ মদ ভাং যাতে এইবিলাক ব্যৱহাৰ কৰিব নোৱাৰে। যদি খায় তেওঁলোকক আমি সমাজৰ পৰা এঘৰীয়া কৰা কি তেওঁক সমাজৰ কবৰস্থানত আমি মাতি দিয়াও আমি নকৰোঁ। আৰু দ্বিতীয়তে কথা হ'ল কি, কোনোবাই যদি এইবিলাক বস্তু বেহা বেপাৰ চোৰাং চুৰিয়াকৈ কৰিছে তেওঁলোককো যদি আমি ধৰিব পাৰোঁ তেওঁলোকো আইনৰ জৰিয়তে তেওঁলোকক আমি শাস্তি দিয়া হ'ব। বাল্য বিবাহ যদি আগে পিছত যিটো হৈছে ঘটনা সেইবিলাক বাদ দি দিছোঁ। এতিয়া আজিৰ তাৰিখৰ পৰা যদি সমাজত বাল্য বিবাহ যাতে নহয় তাৰ কাৰণে আমি এই সমাজৰ প্ৰতিটো ৰাইজে প্ৰতিটো সমাজৰ মানুহে আমি ঐক্যবদ্ধভাৱে প্ৰতিশ্ৰুতি দিছোঁ যাতে ভৱিষ্যত আমাৰ ইয়াতে কোনো বাল্য বিবাহ যাতে নহয়। আমাৰ ইয়াত সভাখন পতাৰ উদ্দেশ্য হ'ল যে ৰাইজ যাতে উলিয়াই আহে আৰু সজাগ হৈ যায় এইবিলাক বস্তু বন্ধ কৰিবৰ কাৰণে আমি আমাৰ যিটো আমাৰ গাঁৱৰ পৰা যেনেকৈ বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তেনেকৈ যে চব গাঁৱৰ মানুহে তেনেকৈ ওলাই আহে আৰু তেনেকৈ বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰে। আমাৰ গাঁৱত যেনেকৈ ডিচিশ্যন লৈছোঁ যে যোনে নিচা কৰিব, ড্ৰাগছ খাব या সুদ খাব, তাক যদি হাতেলোতে ধৰা যায় তেনেহ'লে তাক যদি ঢুকাই যায় তাক জানাজা দিয়া নহ'ব। ইমাম চাহেব তাৰ ঘৰত নাযায়, ৰাইজে তাৰ জানাজা নপঢ়ে। তেনেকৈ আমি এটা সিদ্ধান্ত লৈছোঁ। এইটো সিদ্ধান্ত আজি নহয়, আমি 1 বছৰ ধৰি কাম চলাই আছোঁ। আজি অচিজাৰ সন্মুখত তেনেকুৱা ডিচিশ্যন গোটেই ৰাইজক জনাইছোঁ আৰু মিডিয়াৰ চেনেলৰ যুগতে আমি গোটেই অঞ্চলৰ ৰাইজক কৈ আছোঁ যে আপোনালোকে অলপ সজাগ হওক আৰু এইটোৰ ওপৰত আপোনালোকে অলপ চেষ্টা কৰক, কাম কৰক। গাঁও উন্নতি হ'ব আৰু প্ৰজন্ম ভাল হৈ যাব।